হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দুটি মই একেলগে। মৃত পংখী সন্দিকৈ মৃত্যুৰ ৰহস্য ফাদিল। ন তথ্যৰে এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তেওঁ যিদিনাখন মৃত্যু হৈছিলে সেইদিনাখন তেওঁ এগৰাকী লগৰ ছোৱালীলৈ ফোন কৰিছিল, যিহেতু সেই লগৰ ছোৱালীগৰাকীক কৈছিল যে তেওঁ স্বামীৰ পংখী সন্দিকৈ স্বামীৰ মোবাইলত মেছেজ দিছিল, যিগৰাকী মানুহৰ পংখী সন্দিকৈ স্বামীৰ লগত পৰকীয়া প্ৰেম আছিল, সেই মানুহগৰাকীলৈ মেছেজ দিছিল আৰু সেইবাবেই পংখী সন্দিকৈক স্বামীয়ে মাৰিছিল বুলি লগৰগৰাকীক কল কৰি কৈছিল। গতিকে তেওঁ নামৰূপৰ থাৰ্মেলৰ কোৱাৰ্টাৰত মৃত্যু হোৱা নাছিল, তেওঁ আগৰ গাঁৱৰ ঘৰখনতেই মৃত্যু হৈছিল আৰু তেওঁলোকে তাতে মাৰি নামৰূপৰ থাৰ্মেললৈ কোৱাৰ্টাৰলৈ লৈ গৈছিল বুলি ইতিমধ্যে পংখী সন্দিকৈ মাকে কৈছে। ছোৱালীসকলে ইতিমধ্যে এটা জোক দেখিলেও ইমান ভয় খাই জঁপিয়াই উঠে, তেনেকুৱা এগৰাকী ছোৱালীয়ে ধৰকচোন কেনেদৰে নিজেই আত্মহত্যা কৰিব পাৰিব বাৰু। সেইটো কেতিয়াও সম্ভৱ নহয়। ইয়াৰ আঁৰত সঁচাকৈ একো নাথাকিলে তেওঁ মৃত্যু হ'ব নোৱাৰে। এই মৃত্যুকাণ্ডত অলৰেডি তেওঁ স্বামীৰে হাত আছিল বুলি ইতিমধ্যে বহুত কথাই প্ৰমাণিত হৈছে আৰু তেওঁলোকৰ পিতৃ যেতিয়ালৈকে যোৱা নাছিল তেতিয়ালৈকে তেওঁক যেনেদৰে তেওঁ আছিল মৃত্যু হৈ তেনেদৰে থাকিবলৈ দিব লাগিছিলে, কিন্তু মাক আৰু দেউতাক গৈ নোপোৱাৰ আগতে তেওঁ কিয় তলত পেলাই থৈছিল? তেওঁ যদি নিজে আত্মহত্যা হৈছিল তেনেহ'লে তেনেদৰে যেনেকৈ আছিল তেনেদৰেই থাকিবলৈ দিব লাগিছিল। এই সকলোখিনি কথা কৈ মিডিয়াৰ আগত পংখী মাক আৰু পংখী দেউতাকে অলপ মন্তব্য দিছে। গতিকে বন্ধু বান্ধৱীসকল, ইয়াত কিমান দূৰ সত্য কিমান দূৰ অসত্য ভিডিঅ'টো অকণমান আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু ইতিমধ্যে মাকে কৈছে বহুতো কথা, দেউতাকে বহুতো কথা কৈছে। ইয়াৰ মাজত প্ৰশাসনো জড়িত হৈ আছে নেকি, সকলোখিনি আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোতে। তেনেহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম, কি ক'ব এই ঘটনাটো, বৰ্তমান কি তথ্য পাইছে? বৰ্তমান তথ্য শেহতীয়াকৈ ভাবে মই অন্তৰংগ এগৰাকী বান্ধৱীলৈ ফোন কৰিছে বুলি গম পায়। তেওঁৰ লগত মই সিদিনা লগ কৰিলোঁ আৰু তাইৰ মুখে মই বান্ধৱীকৰ মুখে মই গম পালোঁ মোৰ ছোৱালীজনীয়ে তাইলৈ 10:56 ফোন কৰিছে, প্ৰায় 11টা বজাৰ ওচৰা-ওচৰি। তাই তেতিয়া কৈছে যে ই মোক বহুত মাৰিলে, এনেকৈ তাৰ সেই যিজনী ছোৱালীলৈ সি মেছেজ দি থাকে সেই মেছেজখিনি মই মানে ছোৱালীজনীলৈ পঠাই দিছিলোঁ, সেইকাৰণে কেলৈ পঠিয়াবি এনেকৈ বুলি সি মোক বহুত মাৰধৰ কৰিলে। মানে মই সহ্য কৰিব নোৱাৰিছোঁ, মই আৰু ইয়াৰ লগত নাথাকোঁ, ডিভোৰ্চ দিম মই ইয়াক, আৰু ডিভোৰ্চ দিবৰ কাৰণে মই গাঁৱৰ মাক দেউতাকক কওঁগৈ সেই বুলি ক'লে। তাৰপৰা কোৱাৰ পাছত সিহঁতি দুয়োটাই গাড়ী লৈ ওলাই গৈছিলে। কেলৈ কৈছোঁ গাঁও ঘৰলৈ বুলি, সি মানে সেইদিনা আৰক্ষী আগত কৈছে যে বৰহাটৰ পৰা ঘূৰি আহিলোঁ, সাপে খাটি লৈ গৈছিলোঁ। তেতিয়াহ'লে সি গাড়ীখনত সিহঁত দুটা ওলাই গৈছিলে। এই গাড়ীখন আজিলৈকে কিয় আৰক্ষীয়ে জব্দ কৰা নাই? আৰু মোবাইলটোতো সম্পূৰ্ণ তাৰ আমাৰ ছোৱালীজনী মানুহটো, মানে এইটো নামনো কি ক'ম আৰু, সেইটো হত্যাকাৰীটো বুলি কৈছোঁ। আৰু তাৰ মোবাইলটোলৈ মোৰ ছোৱালীজনীয়ে সি দেৰিকৈ অহাৰ কাৰণে ফোন কৰিছে, সেইটো মই গম পাওঁ। তেতিয়াহ'লে সি অহালৈকে তাৰ মোবাইলটো আছে। সি মোবাইলটো সেই ৰাতিও নাই পোৱা, এতিয়ালৈকে নাই পোৱা। এদিন তাত ৰুমত বিচাৰি গৈছিলে বুলি মই গম পাইছোঁ আৰক্ষীয়ে, কিন্তু সেইদিনে বিচাৰি গ'ল, কিন্তু কিয় নাপাব সি তাৰ মোবাইলটো নাই পোৱা, আজিলৈকে নাই পোৱা। আৰু সেই মোবাইলটো উদ্ধাৰ নহ'লে হয়তো বহুতো ৰহস্য লুকাই থাকিব। গতিকে অতি সোনকালে এই মোবাইলটো উদ্ধাৰ কৰিবৰ কাৰণে আৰক্ষীয়ে যাতে ব্যৱস্থা লয়। আৰু দ্বিতীয়তে গাড়ীখন লৈ যেতিয়া সিহঁতি ওলাই গৈছিলে সাপে খাটি লৈ বুলি সি কৈছে বৰহাটৰ পৰা ঘূৰি আহিলোঁ বুলি, মোৰ সন্দেহ
যে সিহঁতি বাটৰ পৰা ঘূৰি অহা নাই, সিহঁতি সাপে খাটি লৈ গৈছে। গতিকে হয়তো সাপে খাটিত কাণ্ডটো কৰি এই নামৰূপ কোৱাৰ্টাৰত মাত্ৰ ৰূপটোহে দিছে বা তাত আমি এনেকুৱা হৈছে বুলি তাইক উদ্ধাৰ কৰাহে হ'ল। গতিকে সাপে খাটি ঘৰখনো যাতে আৰক্ষীয়ে তদন্ত কৰে, তদন্ত আওতালৈ আনে। কিয়নো তাত এতিয়া গৈছে বুলি আমি মানে এতিয়া গম পাইছোঁ যেতিয়া তাতো বহুখিনি ৰহস্য উদ্ধাৰ হ'ব। ডায়েৰী লিখিছিলে, তাই ডায়েৰী লিখিছিলে। তাই কলেজত পঢ়ি থাকোঁতে পৰা আগৰ পৰাই ডায়েৰী লিখে। আৰু দ্বিতীয় কথা হ'ল কি, তদন্ত আওতালৈ তেওঁলোকৰ ঘৰখন এইকাৰণে আনিব লাগিব। তাই যেতিয়া নামৰূপত আছিলে বগা পেণ্ট, হাফ পেণ্ট আৰু ক'লা টি চাৰ্ট পিন্ধি আছিলে। তাৰপিছত মেখেলা চাদৰ পিন্ধি লৈ গ'ল। তাই সাপে খাটিলৈ যাওঁ বুলি বান্ধৱীজনীক ক'লে। কিন্তু তেওঁলোকৰ ঘৰত যিজন কাম কৰা বন কৰা ল'ৰাজন আছে, তেওঁ আৰু তেওঁলোকৰ মাক দেউতাক লগ লাগি তাইক হত্যা কৰিছে। হত্যা কৰি তেওঁলোকে গাড়ীত আনি পিনে নামৰূপত মানে আত্মহত্যা কৰাৰ ৰূপ দিবলৈ বিচাৰিছে। আৰু দ্বিতীয় কথা হ'ল কি, তেওঁলোকে আমালৈ যে ঘৰলৈ মাক দেউতাকৰো ফোন কৰা নাই আৰু সিও ফোন কৰা নাই। আৰু মই ঘৰৰ পৰা যেতিয়া 12:30 বজাত ইদিনা গম পাইছিলোঁ, তেতিয়া ফোন কৰোঁতে আৰক্ষী মানে নীলকমল বৰুৱাক মই কৈছিলোঁ যে আপুনি মই নোযোৱালৈকে, আমাৰ ঘৰৰ দুটা পক্ষ নোহোৱালৈকে ডেড বডি ননমাই। আমি দেখিছিলোঁ আমাৰ ইয়াৰ ফালৰ পৰাও কেতিয়াবা আগতে চুইচাইড কৰে। তেতিয়া তেওঁলোকে ক'লে কি আপোনালোক আহিব, আমি ফটো মাৰি থৈ দিম বুলি ক'লে। তাৰপিছত তেওঁলোকে গোটেইটো মানে নাটকীয় ভংগীমাৰে কৰি মোৰ বাকী আগতে মোৰ সৰু ছোৱালীজনীক FIR লিখুৱাইছিলে তেওঁলোক মানে নীলকমল বৰুৱাই চুটলিপি দি, সেইটো কৈছিলোঁ আপোনালোকৰ আগত। আৰু কি ক'ম।